আজি আমি নৱম শ্ৰেণীৰ চেপ্টাৰ 13 আমি কিয় অসুস্থ হওঁ পাঠটিৰ থাকি যোৱা অংশখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যোৱা ক্লাছত সংক্ৰামক অসংক্ৰামক ৰোগৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সংক্ৰামক অবিকৰ্তা। আমি সকলোৱে জানো বৈচিত্ৰ্যপূৰ্ণ জীৱ জগতৰ সকলোবিলাক জীৱক কেইটামান ভাগত শ্ৰেণীবিভাজন কৰা হৈছে। জীৱসমূহৰ সাধাৰণ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি সেইবোৰ শ্ৰেণীবিভাজন কৰা হৈছে। ইয়াৰে কিছুমানে ৰোগ সৃষ্টি কৰে আৰু ৰোগ সৃষ্টি কৰা জীৱসমূহে কেতিয়াবা ৰোগৰ বাহক আৰু কেতিয়াবা অবিকৰ্তা হিচাপে কাম কৰে। ৰোগ সৃষ্টিকাৰী জীৱসমূহৰ পৰিসৰ যথেষ্ট বহল। এইবোৰৰ ভিতৰত ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ আদি প্ৰাণীসমূহ আৰু কিছুমান বহুমুখী কৃমি। এই জীৱবিলাকে মানুহৰ শৰীৰত সংক্ৰামক অবিকৰ্তা হিচাপে কাম কৰে আৰু ইটোৰ পৰা সিটোলৈ সংক্ৰমিত হৈ এটা সংক্ৰমণৰ যিটো বাহক বা সংক্ৰমণৰ যিটো বৈশিষ্ট্য সেই বৈশিষ্ট্যবিলাক প্ৰদৰ্শন কৰে। এতিয়া আমাৰ পানী লগা, ইনফ্লুৱেঞ্জা, ডেংগু, জ্বৰ আদি সেইবোৰ হ'ল ভাইৰাছজনিত ৰোগত পৰে আৰু কলেৰা, টাইফয়েড, যক্ষ্মা, এন্থ্ৰাছ এইবোৰ হ'ল বেক্টেৰিয়াজনিত আৰু বিভিন্ন ধৰণৰ আমাৰ শৰীৰত হোৱা চৰ্মৰোগ বা ছালৰ বেমাৰবোৰ হ'ল এইবিলাক হ'ল ভেঁকুৰজনিত ৰোগৰ ভিতৰত পৰে। মেলেৰিয়া, কলাজ্বৰ সেইবোৰ হ'ল আৰ্দ্ৰপ্ৰাণীৰ দ্বাৰা সংক্ৰমিত হয় আৰু আমাৰ তন্ত্ৰত বিভিন্ন ধৰণৰ আমাৰ অসুবিধাই দেখা দিয়ে বা তাত বাস কৰে। সেইবোৰ হ'ল কৃমিৰ পৰা সেইবোৰ বা কৃমি অবিকৰ্তা হিচাপে তাত কাম কৰে বা কৃমিয়েই হ'ল সেই সংক্ৰামক ৰোগৰ অবিকৰ্তা। গতিকে এই সংক্ৰামক ৰোগবোৰ বা সংক্ৰামক অবিকৰ্তাৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰি তাৰ কাৰণে আমি যোৱা ক্লাছত যথেষ্ট আমি আলোচনা কৰিছিলোঁ। যাই নহওক আমি সংক্ৰামক অবিকৰ্তা বুলি ক'বলৈ গ'লে আমি কেইবাটাও ক'ব লাগিব। ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ, আৰ্দ্ৰপ্ৰাণী, কৃমি সেইবিলাকে আমি ধৰি ল'ব লাগিব আৰু সেইবিলাক জীৱই কেনেধৰণে আমাক ৰোগৰ সৃষ্টি কৰে বা এজনৰ পৰা আনজনলৈ সংক্ৰমিত কৰে সেই সম্পৰ্কে আমি ইতিমধ্যে থুলমূলকৈ আমি আলোচনা কৰিলোঁ। তাৰপিছত আমাৰ সঞ্চাৰ ৰোগসমূহৰ সঞ্চাৰণ কেনেকৈ সেই ৰোগসমূহ এজনৰ পৰা আনজনলৈ সঞ্চাৰিত কৰে বা সঞ্চাৰিত হয়। বিভিন্ন মাধ্যমৰ জৰিয়তে সেই ৰোগসমূহ সঞ্চাৰিত হয় বা সঞ্চাৰণ হয়। বতাহৰ দ্বাৰা, প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বা অপ্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা, খাদ্যৰ দ্বাৰা, বলীয়া প্ৰাণীৰ দ্বাৰাও হ'ব পাৰে বা মহ, কীট বা তেজ শুহি পোৱা জীৱসমূহৰ দ্বাৰাও এই ৰোগবোৰ সঞ্চাৰণ হ'ব পাৰে। প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বা হেণ্ডশ্বেক বা চুমা খোৱা বা বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ প্ৰত্যক্ষ সংস্পৰ্শত যদি ৰোগীৰ লগত বা কোনোবা সেই ৰোগসমূহৰ আক্ৰান্ত ৰোগীৰ সৈতে যদি আমি প্ৰত্যক্ষভাৱে যদি সংস্পৰ্শলৈ আহে তেতিয়া আমি সেই ৰোগৰ বা সেই আক্ৰান্ত ৰোগীৰ পৰা ভাল এজন ব্যক্তিলৈ সঞ্চাৰিত হ'ব পাৰে। বতাহৰ দ্বাৰাও হ'ব পাৰে
বা খাদ্যৰ দ্বাৰাও হ'ব পাৰে। যদি সেই সংক্ৰমিত ৰোগজনে খোৱা খাদ্য যদি ভাল মানুহ এজন যদি গ্ৰহণ কৰে বা তেনেকৈও হ'ব পাৰে, বা বলীয়া প্ৰাণীৰ দ্বাৰা, বলীয়া প্ৰাণীৰ আক্ৰমণৰ দ্বাৰা বা মহ কীটসমূহে বিভিন্ন প্ৰজাতিৰ মাইকী মহবিলাকে বা মাইকী মহে কণী পাৰিবলৈ পুষ্টিকৰ খাদ্য উপযুক্ত হিচাপে ব্যৱহৃত হয়, আৰু সেই মাইকী মহে কণী পৰা খাদ্য যদি আমি গ্ৰহণ কৰোঁ তেতিয়াও সেই ধৰণৰ ৰোগ হ'ব পাৰে, বা দূষিত পানীৰ দ্বাৰাও সঞ্চাৰিত হ'ব পাৰে। কিছু ক্ষেত্ৰত আমি দেখোঁ যে পৰিষ্কাৰ পানীত মহে বাস কৰি তাৰ পৰাও বিভিন্ন ধৰণৰ ৰোগৰ সঞ্চাৰণ হ'ব পাৰে। কিন্তু এনেকুৱা কিছুমান ভাইৰাছ আছে যিবিলাক ভাইৰাছ প্ৰত্যক্ষভাৱে বা বিভিন্ন ধৰণৰ অসুৰক্ষিত যৌন সংগম, এইডছৰ কথাই আমি কৈছোঁ, অসুৰক্ষিত যৌন সংগম বা ৰক্তৰ দান বা দুগ্ধপান আদিৰ দ্বাৰাহে সঞ্চাৰিত হ'ব পাৰে। তেনেকৈ আমি ৰোগৰ সঞ্চাৰণ সম্পৰ্কে আজি আমি থুলমূলকৈ চমুহ আভাস দিলোঁ। আমি পিছৰ ক্লাছত আমি আলোচনা কৰিম ৰোগৰ দ্বাৰা আক্ৰান্ত অংগ আৰু কলাসমূহ আৰু চিকিৎসা নীতি সম্পৰ্কে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। আজিলৈ আমি খুব চমুকৈ ৰোগৰ সঞ্চাৰণ আৰু ৰোগৰ অভিজ্ঞতা সম্পৰ্কে বা সংক্ৰামক অভিজ্ঞতা আৰু ৰোগসমূহৰ সঞ্চাৰণ সম্পৰ্কে আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।